বর্তমানে বসে আছো দক্ষিণ হাওড়া মানকাছা জেলার এখন কৃষি প্রধান ঠাই যে একেবারে ঐতিহাসিক হাজিরহাট অঞ্চলত আসলতে বর্তমান সময় কদমতলী নামের এখন ঠাই যে ঠাই দেখা গেছে আসলতে সাধারণ যে কৃষকসকল আছে সিহঁতৰ মধ্যে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ আমি কিছু পৰিৱেশ দেখুৱাম যে দেখা গৈছে আসলতে এই অঞ্চলত যে ব্ৰহ্মপুত্ৰ গৰাখন ইতিমধ্যে এই অঞ্চলৰ ৰাইজক আতংকিত কৰি পেলাইছে কাৰণ যেহেতু কৃষি প্ৰধান অঞ্চল যাৰ বাবে দেখা গৈছে এই অঞ্চলৰ ৰাইজে প্ৰধান জীৱিকা হৈছে কৃষি ইতিমধ্যে দেখা গৈছে এই কৃষকসকলৰ আসলতে যি পাচলি খেতি আছিলে যে আসলে খেতিসমূহ ইতিমধ্যে দেখা গৈছে বেছিভাগে ব্ৰহ্মপুত্ৰত আসলতে যা গৈছে আমি ইয়াত এক কৃষক আছে এবাৰ কথা পাতিবলৈ যত্ন কৰিম হয় ইয়াত কি লগাইছিলে আপুনি ইয়াত পটল লাগাইছিলাম 1 বিঘা ভূমি আর পাটর খেতি আছে নদী ভাঙি যাবিছে সম্পূর্ণ নদী ভাঙি যাবিছে রাস্তা কদমতলী মেন রাস্তার বোধ বেশি দিন নাই আর 2 কিলোমিটার আছে তাই রাস্তা পাবো আমাকে দিলে আবাদের কিস্তি যা আমরা কৃষি মানুষ আবাদ করি খাই আবাদ হলে ভাঙি গেলে কি করি খাম মানে বেলেগ কিবা করার উপায় নাই না না এডে আমরা কৃষি মানুষ মানে আধা ব্রহ্মপুত্র গৈছে হ্যাঁ এই তো আধা তো যাওয়াই শেষ ভাঙি আছে এতিয়া এলা ওই যে বাড়ি আর হয়তো বাড়ি অল্প গেলে না আর এক সার্কেল গেলে বাড়ি ভাঙা লাগে এটা ভাঙিলে তো বেলেগ ঠাকুর মাটি নাই না নাই আর মানে নদীর কাম হওয়া নাই এতিয়ালৈকে না এতিয়া কোনো কাম নদীর কোনো কামই নাই এটাই তো কাম হওয়া লাগে না হ্যাঁ কাম হওয়া নাগে এটাই কাম হওয়া নাগে মানে কাম না হলে তাড়াতাড়ি কাম না হলে নদী ভাঙি শেষ করলে আমরা কি করি খাম মানে আপনার দেশে আরো কৃষকসকল সকলের এনে খেতি ভাঙি গৈছে এই হাজার হাজার বিঘা মাটি ভাঙি যাই আছে এটাই কদমতলী হ্যাঁ হ্যাঁ হয় আসলে এনেদৰে কৃষকসকল আছে আতংকিত হৈছে কাৰণ দীৰ্ঘদিন ধৰি এই অঞ্চলৰ ৰাইজত আচলতে যে ব্ৰহ্মপুত্ৰ গৰাখন ইতিমধ্যে ভেটিগ্ৰস্ত কৰি পেলাইছে কাৰণ ইতিমধ্যে প্ৰায় শতাধিক পৰিয়ালৰ ঘৰ ইতিমধ্যে স্থানান্তৰিত কৰিব লগা হৈছে কাৰণ আজি অব্যাহত আছে এই অঞ্চলত ব্ৰহ্মপুত্ৰ গৰাখনে কিন্তু আজিলৈকে চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব নিজৰ অভিযোগ উত্থাপন কৰিছে আমাৰ তাত একাংশ লোক আছে স্থানীয় লোক কথা পাতি সিহঁতৰ আচলতে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে যে কি ক'ব যে দেখা গৈছে এই অঞ্চলৰ মানে ব্ৰহ্মপুত্ৰ গৰাখন ইতিমধ্যে মানুহ আতংকিত কৰি পেলাইছে কি ক'ব কিমান ঘৰ ইতিমধ্যে ইয়াৰ পৰা ভেটিগ্ৰস্ত হ'ল ইয়াতো মানে আজি প্ৰায় বহুদিন ধৰি এই নদী ভাঙি আছে এর আগত তো আজমল সাহাবে আছিল আমার এমপি এবেলি তো আমার রকিবুল সাহাবে আছিল কিন্তু একবারও নদী ভাঙা সম্পর্কে চিন্তা করা নাই বা একদিন নদীর পাৰত অহাও নাই কিবা এটা বিকল্প যে চিন্তা কৰিব লাগে ৰাইজৰ কাৰণে সেইটো কৰা নাই আজি মানে কিমান ঘৰ আজি প্ৰায় 200-250 মান ঘৰ এই মানে সাডেনলি হঠাতে ঘৰ ভাঙি ঘৰি এতিয়ালৈ এই ট্ৰেক্টৰটো চাওক ট্ৰেক্টৰে ঘৰ বাৰ ভাঙি লৈ আছে ট্ৰেক্টৰ আছে খেতিবিলাক মানে নষ্ট হৈ আধা গৈছে আৰু কি চলি এতিয়া আমাক মানে চৰকাৰৰ তৰফৰ পৰা আমাৰ আশ্বাস আছে বিশ্বাস আছে এতিয়া যদি অলপ আমাৰ ওপৰত চকু ৰাখে তে হাজাৰ হাজাৰ পৰিয়াল নিৰাপত্তা থাকিব নহ'লে এই মানুহগুলো ঘৰ বাৰী হাৰা হ'লে ক'ত থাকিব ক'ত ঠাইত যাব সিহঁতৰ কোনো উপায় নাই আমি চৰকাৰক অনুৰোধ কৰি জনাইছোঁ যাতে যে সরকারে বিহিত ব্যবস্থা করি এইটো কিছু রক্ষণাবেক্ষণ দেওয়ার বাবে আমার ব্যবস্থা করে হয় আসলে স্থানীয় রাইজ কথা আছে আবেগিক হয়ে পড়েছে কারণ একেবারে ব্রহ্মপুত্র গৰাখন ইতিমধ্যে সেই অঞ্চলের রাইজক একেবারে আতঙ্কিত করে যার আবেগিক হয় সরকার তথা জেলা প্রশাসনক আবেদন করে যে অনতিপলমে সেই অঞ্চলের ব্রহ্মপুত্র গৰাখনের কাম আরম্ভ করে আমার তার স্থানীয় যুবক আছে কথা পাতিম তাতে কি ক'ব দেখা গৈছে অঞ্চলের ব্রহ্মপুত্র গৰাখন একেবারে কালটোক ধারণ করেছে হয় নিশ্চয়কৈ আমি সকলোৱে গম পাওঁ একচুৱেলি আমাৰ জিলাখনৰ বা আমাৰ সমষ্টিখনৰ প্ৰধান আৰু প্ৰথম সমস্যা হৈছে নদীৰ গৰাখহনীয়া তো আমি যুগ যুগ ধৰি চাইয়ে আছোঁ প্ৰায় 8-10 কিলোমিটাৰমান ইতিমধ্যে গৈছে যিহেতু ইপিনে বাংলাদেশ আৰু ইপিনে মেঘালয় আৰু মাত্ৰ অলপমান আছে 1 কিলোমিটাৰমান গতিকে এইখিনি জেগাও যদি আমাৰ ৰক্ষা হয় তথাপি এই মানুহখিনি ইয়াত আমি থাকিব পাৰিম কিন্তু বৰ দুৰ্ভাগ্যজনক কথা ইয়াৰ পৰা আমি যি এমপি বনাই দিছোঁ তেওঁ ইমান ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ভোট বেছি পাইছে মানে বেছি ভোট জিকা এমপি আজিলৈকে আমাৰ কোনো খবৰ লোৱা নাই বৰ দুৰ্ভাগ্যজনক কথা তাৰ লগতে আৰু এটা কথা আমাৰ যি এই জলসম্পদ বিভাগৰ যি কাৰিকৰী বিষয়াসকল আছে মানে একেবাৰে আটাইতকৈ তেওঁলোকে ব্যৰ্থ ডিপাৰ্টমেণ্ট বুলি ক'ব লাগিব কিয়নো তেওঁলোকে আজিলৈকে কোনো ধৰণৰ প্ৰটেকশ্যন মানে পাৰ্মানেণ্ট প্ৰটেকশ্যন দিব পৰা নাই কেৱল আমাৰ নেতাসকলে কওক বা এই আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ জলসম্পদ বিভাগৰ ডিপাৰ্টমেণ্টৰ মানুহবিলাকেই কওক তেওঁলোকে কোনো ধৰণৰ মানে পাৰ্মানেণ্ট প্ৰটেকশ্যন দিব পৰা নাই তেওঁলোকে এটা কামে কৰিব পাৰে মানে বাঁহৰ 2-3টামান পাৰ্কো বান্ধি দিব পাৰে তাৰপিছত নিজৰ দায়িত্ব সামৰি যায় কিন্তু বৰ দুৰ্ভাগ্যজনক কথা আমাৰ এই কৃষি প্ৰধান অঞ্চলত বিশেষকৈ আমাৰ মানুহখিনি প্ৰধান মানে তেওঁলোকৰ উপাৰ্জনে হৈছে এই কৃষিভূমি যিহেতু আপোনালোকে চাইছে এই খেতি কৰিছে খেতি মোটামুটি ফল নধৰাতে অট'মেটিক গৈছে মানে অলৰেডি গৈছে তাৰপিছত আমাৰ যি হাজিৰহাট আৰু খোপাটিৰ একমাত্ৰ পথ যে সংযোগী পথ আছে ইয়াৰ পৰা মাত্ৰ আৰু 100 পৰা 150 মিটাৰমান আছে তাৰপিছত কিন্তু নদীত যাব গতিকে আমি
আমাৰ এই ডিপাৰ্টমেণ্টক জলসম্পদ বিভাগৰ ডিপাৰ্টমেণ্টক তথা আমাৰ চৰকাৰক কৰজোৰ অনুৰোধ জনাওঁ আমাৰ এই যিখিনি অঞ্চল আছে এইখিনি যাতে অতি সোনকালে এটা ভাল প্ৰটেকশ্যন দিয়ে দিয়ে যাতে আমাৰ মানুহখিনিক ৰক্ষা কৰে। গতিকে তাৰপিছত আমি দুই এদিন আগতে আমাৰ বৰ্তমান যি এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে তেওঁৰ লগত আমি সাক্ষাৎ কৰিছোঁ। তেওঁক আমাক আশ্বাস দিছে যে অতি সোনকালে ইয়াত জিঅ' বেগৰ কাম আৰম্ভ হ'ব, কিন্তু 2 এদিনৰ কথা কৈছে, কিন্তু 4-5 দিন হৈ গ'ল এতিয়ালৈকে জিঅ' বেগ উপস্থিত হোৱা নাই বা আহি পোৱা নাই। তাৰপিছত আমাৰ যি খুঁটা আছে এই খুঁটাবিলাক মোটামুটি ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰত নদী আছিল, এই খুঁটাবিলাক আনি থোৱাতে নদীখিনি এই খুঁটাৰ ওচৰত আহি পালে এতিয়ালৈকে এই খুঁটাবিলাকো ভালকৈ দিব পৰা নাই। গতিকে বৰ মানে ব্যৰ্থ আৰু মানে অকৰ্মণ বুলি ক'ব লাগিব, কিয়নো তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ কাম কি নিজক বুজিব লাগিব। এই ডিপাৰ্টমেণ্টৰ কাম কি? নদীৰ প্ৰটেকশ্যন যদি বা গৰাখহনীয়া যদি বন্ধ কৰিব নোৱাৰে তেওঁলোকে ডিপাৰ্টমেণ্টৰ মানুহখিনি কি কৰি আছে? গতিকে বৰ দুৰ্ভাগ্যজনক আৰু মানে কি ক'ম, আমাৰ এই ৰাইজখিনিৰ একবাৰে দুৰ্ভাগ্যৰ কথা বুলি ক'ব লাগিব। গতিকে আকৌ এবাৰ আমি চৰকাৰক অনুৰোধ জনাইছোঁ তথা আমাৰ এই ডিপাৰ্টমেণ্টক অনুৰোধ জনাইছোঁ অতি সোনকালে আমাৰ জিঅ' বেগেৰে হওক যিখিনি হওক টেম্পৰাৰী প্ৰটেকশ্যন কৰাৰ বাবে আমি অনুৰোধ কৰিছোঁ। আৰু পানী যেতিয়া কমিব তাৰপিছত যাতে আমাৰ এখন ভাল প্ৰটেকশ্যন বা পাৰ্মানেণ্ট প্ৰটেকশ্যন দিয়াৰ বাবে তেওঁলোকে আমাক আশ্বাস দিছে। গতিকে অতি সোনকালে হ'ব লাগে বুলি এইখিনিয়ে কৈছোঁ। আৰু আছে যুৱ কথা পাতিম, কি ক'ব? দেখা গৈছে বৰ্তমান একেবাৰে যে প্ৰতিটোকে ৰাস্তাই বৰ্তমান অৱস্থাত পৰি আছে। আপোনালোকে দেখি আছে যে ইয়াত আমাৰ গোটাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কদমতলী গাঁৱত আজি বহুত ভয়াৱহ ৰূপত আমাৰ গৰাখহনীয়াটো অব্যাহত আছে। তো এই সন্দৰ্ভত আমাৰ জিলা প্ৰশাসনে তথা আমাৰ জলসম্পদ বিভাগে ন্যূনতম কাম কৰি আছে। আৰু আপোনালোকে দেখি আছে যে এবাৰ এই জেগাখিনি আমাৰ গোটেই ভাঙি চিঙি শেষ হৈ গ'ল। আমি এতিয়াও এই মানুহবিলাকে আমি এতিয়াও ভালকৈ এটা জেগাত গৈ বসতি কৰিব পৰা নাই আজিলৈকেও। তাৰপিছতো লাহে লাহে এইবিলাক এতিয়া জেগাখিনি উঠিছে, ঠাইখিনি উঠিছে। উঠাৰ পিছত বৰ্তমান আমাৰ ইয়াত কি আটাইতকৈ বেছি ভাবুকিত পৰি আছে কদমতলী, তাৰপিছত হাজিৰহাট, ইফালে আমাৰ খোপাতি বজাৰ, তাৰপিছত আমাৰ যিটো মেইন ভাবুকিত পৰি আছে, মেইন ভাবুকিটো হৈছে আমাৰ যিখন ডিষ্ট্ৰিক্টৰ লগত কানেক্টেড হৈ আছে ৰাস্তাখন, আমাৰ নতুনকৈ PWD ৰাস্তাখন যে হ'ল, এই ৰাস্তাখন যদি ভাঙি যায় এইবাৰো আৰু মাত্ৰ 150-200 মিটাৰমান আছে। এই ৰাস্তাখিনি ভাঙি যোৱাৰ পিছত আমাৰ কেনেকুৱা এটা অৱস্থাত আমি পৰি যাম, এইটো আমাৰ জিলা প্ৰশাসনক আৰু আমাৰ জলসম্পদ বিভাগত অলপ চিন্তা কৰিব লাগে। এতিয়া আমি বিচাৰি আছোঁ যে আমাৰ এই গৰাখহনীয়াখন কেনেকৈ প্ৰতিৰোধ কৰিব পৰা যায়, বা আমাৰ জিলা প্ৰশাসনে আৰু আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক নতুনকৈ আৰু আকৌ মুখ্যমন্ত্ৰী হ'লে তেখেত বহুত দক্ষতা মুখ্যমন্ত্ৰী বুলি আমি জানো, বহুত দক্ষ মুখ্যমন্ত্ৰী। তেখেতক আমি এটা আহ্বান জনাওঁ যাতে আমাৰ এই ঠাইখিনি, আমাৰ এই জেগাখিনি পাৰ্মানেণ্ট প্ৰতিৰোধৰ স্থায়ী কৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ। হয়, এই আছিলে যে স্থানীয় যুৱক তথা কৃষকসকলৰ মন্তব্য। এটা কথা উল্লেখ কৰে যে আচলতে দীৰ্ঘদিন ধৰি এই অঞ্চলত যে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া ইতিমধ্যে কালৰূপ ধাৰণ কৰাৰ বাবে চিন্তিত হৈ পৰিছে। ইতিমধ্যে শতাধিক পৰিয়ালে নিজৰ ঘৰ দুৱাৰ ইতিমধ্যে মানে সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ যা গৈছে, যাৰ বাবে আজিও চৰকাৰৰ প্ৰতি আশা ৰাখিছে যাতে অনাদিবলনে চৰকাৰ তথা জিলা প্ৰশাসনে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে। আৰু আমাৰ এই প্ৰতিবেদনৰ পিছত চৰকাৰ তথা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এয়া হ'ব লক্ষণীয় বিষয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।